মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ৰূপালীমা হাজৰিকাই তোমালোকক মোৰ শ্ৰেণীকোঠাৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে মই লৈ আহিছো দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। সেই পাঠটিৰ এটা অংশ যাৰ নাম হৈছে উপযোজন ক্ষমতা, পাৱাৰ অফ একমোডেশ্যন। তোমালোকে ইয়াত দেখিবলৈ পাইছা যে মানৱ চকুটো যেতিয়া ৰিলেক্সড আই, যেতিয়া নৰ্মেল চকু হৈ থাকে তেতিয়া কেনেকুৱা দেখি, আৰু যেতিয়া সেই উপযোজন ক্ষমতাৰ লগত জড়িত হৈ থাকে তেতিয়া কেনেকুৱা দেখি। সোঁ চাইডে আছে উপযোজন ক্ষমতাৰ চকুটি আৰু বাওঁ চাইডে আছে যোনটো নৰ্মেল মানুহৰ চকুটো। এতিয়া প্ৰথম কথা হয় সেই আমি যি উপযোজন ক্ষমতা বুলি কৈ আছো, পাৱাৰ অফ একমোডেশ্যন বুলি কৈ আছো, সেই পাৱাৰ অফ একমোডেশ্যন মানেনো কি? মানে হৈছে আমি সকলোৱে জানো যে মানুহৰ লেন্সখন, মানুহৰ চকুজুৰি, সেই চকুজুৰিৰ ভিতৰটোত লেন্স, মানে প্ৰতিটো চকুতে একোখন লেন্স থাকে। সেই লেন্সখন কিছুমান আঁহযুক্ত জেলি সদৃশ কিছুমান পদাৰ্থৰে গঠিত। আৰু সেয়া দেখিছা চকুজুৰি, আৰু সেই যোনটো জেলি সদৃশ কিছুমান সেই লেন্সখনৰ ভিতৰত কিছুমান জেলিৰ নিচিনা পদাৰ্থ থাকে। আৰু সেই লেন্সৰ কিছুমান বক্ৰতা থাকে। বক্ৰতা মানে আমি কি কওঁ ইংলিছত কাৰ্ভেচাৰ বুলি কওঁ। সেই বক্ৰতা কি হয়, সাল সলনি হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। পৰিৱৰ্তন কোনে কৰিব? চিলিয়াৰী মাছলছ বুলি যিটো আছে চকুৰ ভিতৰত, সেই মাছলছে, চিলিয়াৰী পেশীয়ে সেই মানে কাৰ্ভেচাৰ লেন্সৰ বক্ৰতাটো সাল সলনি কৰিব পাৰে, মানে পৰিৱৰ্তন ঘটিব পাৰে। আৰু যেতিয়া সেই বক্ৰতাটো সাল সলনি হ'ব, পৰিৱৰ্তন ঘটিব, সেই বক্ৰতাটো যদি কম হয় তেতিয়াহ'লে সেইটো নিৰ্ভৰ কৰিব ফকাছ দৈৰ্ঘ্যৰ ওপৰত। আৰু যেতিয়াই বক্ৰতাটো সাল সলনি হ'ব তেতিয়াই ফকাছ দৈৰ্ঘ্যৰো পৰিৱৰ্তন ঘটিব। এতিয়া আহে কি, চকুৰ লেন্সৰ যি সেই পৰিৱৰ্তন কৰিব পৰা যোনটো ক্ষমতা থাকে, যোনটো ফকাছ দৈৰ্ঘ্যৰ যোনটো পৰিৱৰ্তন হয় যাৰ মানে বক্ৰতাৰ দ্বাৰা, সেই সামৰ্থ্যকে, পৰিৱৰ্তন যোনটো ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা অৰ্থাৎ পাৱাৰ অফ একমোডেশ্যন বুলি বুজা যায়। কি হয়, যেতিয়া আমি যিকোনো এটা দূৰৰ বস্তু দেখো তেতিয়া যোনটো চিলিয়াৰী পেশী, যোনটো চিলিয়াৰী মাছলছ বুলি আমি আছিলে, সেই মাছলছটো শিথিল হৈ পৰে, খুব টান হৈ পৰে। আৰু শিথিল হৈ পৰাৰ লগে লগে লেন্সখন ক্ষীণ হৈ পৰে। আৰু ক্ষীণ হোৱাৰ লগে লগে ফকাছ দৈৰ্ঘ্যটো বাঢ়ি যায়। আৰু তেতিয়া আমাৰ কি হয়, দূৰৰ বস্তু দেখাত আমাৰ কাৰণে সহজ হৈ পৰে। আৰু সেইমতে যেতিয়া আমি ওচৰৰ বস্তু দেখো, ওচৰৰ বস্তু আমি চাওঁ ওচৰৰ বস্তুৰ ফালে, তেতিয়াহ'লে সেই চিলিয়াৰী পেশীটো সংকোচন ঘটে, কোচ খাই পৰে, কম হৈ পৰে, মানে সংকোচন। লেন্সৰ বক্ৰতা কমি যায়। যেতিয়া সংকোচন হৈ যাব, সৰু হৈ পৰিব, তেতিয়াহ'লে লেন্সৰ যোনটো কাৰ্ভেচাৰ থাকিব, বক্ৰতাটো থাকিব, সেইটো কমি যাব। আৰু লেন্সখন লগে লগে শকত হৈ পৰিব, মোটা হৈ পৰিব। আৰু সেয়েহে ফকাছ দৈৰ্ঘ্য বাঢ়ি যাব। তেতিয়া আমি ওচৰৰ বস্তুটো স্পষ্টকে দেখো। এতিয়া তোমালোকে বুজিলানে যে দূৰৰ বস্তু চালে কেনেকুৱা ধৰণে কাম কৰে আমাৰ মানৱ চকুটোৱে, আৰু ওচৰৰ বস্তু চালে আমি কেনেকুৱাকে দেখো ওচৰৰ বস্তুটো স্পষ্টকে, সেইটোৱে ওচৰৰ বস্তুটো। এতিয়া আহে তাৰ পিছতে যে নিকট বিন্দু। এটা দুটা পইণ্ট থাকে, নিয়াৰ পইণ্ট আৰু ফাৰ পইণ্ট, নিকট বিন্দু আৰু দূৰ বিন্দু। কি হয়, সেই চকুৰ লেন্সখন, যোনখনৰ আমি চকুৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্য থাকে, আমি অলৰেডি পঢ়ি আহিছো, মই তোমালোকক কৈ আহিছো। সেই ফকাছ দৈৰ্ঘ্যৰ এটা ন্যূনতম, চবতকে কম এটা মান, তাতকে বেছি কৰিব নোৱাৰি সেই ফকাছ দৈৰ্ঘ্যটো। আৰু সেই মানটো হৈছে 25 চেণ্টিমিটাৰ। যেনেকে আমি
ফকাসযোগ্যটো ন্যূনতম মানতকৈ কমাব নোৱাৰি যেনেকৈ বস্তু এটা যদি আমি স্পষ্টকৈ আৰু খুব ইজিলি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বস্তুটো আমাৰ চকুৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত থাকিব লাগিব তেতিয়াহে আমি সেইটো স্পষ্টকৈ দেখা পাম আৰু সেইটোকে কয় নিকট বিন্দু মানে নিয়াৰ পইণ্ট বুলি আৰু তাৰ সেই আমি স্পষ্টকৈ দেখো কাৰণে সেইটোৰ নাম হৈছে স্পষ্ট দৃষ্টিৰ ন্যূনতম স্পষ্ট আন এটা নাম হৈছে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব লিষ্ট ডিষ্টেন্স অফ ডিষ্টিংক্ট ভিজন মানে কি আমি যেতিয়া এখন কিতাপ পঢ়ো কিতাপখন এটা দূৰত্বত ৰাখিহে পঢ়িব পাৰিম মানে চকুৰ একেবাৰে সন্মুখত যদি কিতাপখন ৰাখি পেলাই পঢ়িবলৈ ধৰো তেতিয়াহ'লে হয়তো আমি ব্লাৰ মানে অস্পষ্টকে দেখা পাম সেইকাৰণে সেই 25 সেন্টিমিটাৰ দূৰত্বত চকুৰ পৰা ৰাখিলেহে আমি স্পষ্টকে আৰু অনায়াসে বস্তুটো মানে কিতাপত থকা সেই পাঠদানটো গ্ৰহণ কৰিব পাৰিম সেইটোৱে হৈছে যোনটো দূৰত্বটো সেই দূৰত্বটোৱে হৈছে নিকট বিন্দু মানে নিয়াৰ পইণ্ট তাৰ পিছত আহে দূৰবিন্দু মানে ফাৰ পইণ্ট মানে কিমান দূৰত্বৰ ভিতৰত ৰাখিলে আমি চকুৰেদি মনিব পাৰিম মানে চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক কয় দূৰবিন্দু আমি ওচৰৰ বিন্দুটোৰ লগত যোনটো ডিসটেন্স হয় সেইটো হৈছে 25 সেন্টিমিটাৰ কিন্তু আমি কিমান দূৰলৈকে দেখা পাওঁ সেইটো জানো গম পোৱা যাব সেই কাৰণে তাৰ সীমা হৈছে অসীম আমি অসীমলৈ যিমান দূৰত্বলৈ স্পষ্টকে যদি বস্তুবোৰ দেখা পাওঁ তাৰ কোনো সীমা নাথাকে সেই কাৰণে ইয়াৰ দূৰত্বটো হৈছে অসীম আৰু সুস্থ চকুৱে মেইন পইণ্টটো হৈছে সুস্থ চকুৱে যোনবিলাক নৰ্মেল আই যেতিয়া আমাৰ কোনো ধৰণৰ চকুৰ বিকাৰ নঘটে তেতিয়া সুস্থ চকুৱে 25 সেন্টিমিটাৰ দূৰৰ পৰা অসীমলৈ বস্তুবোৰ সহজতে দেখা পায় মানে আমি যিকোনো বস্তু এটা চাবলৈ হ'লে আমাৰ পৰা দূৰত্বটো 25 সেন্টিমিটাৰ দূৰত ৰাখিব লাগিব আৰু তাৰ বাহিৰেও আমি ইনফিনিটিত বস্তুটো দেখা পাম সেইটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব আজিকালি এতিয়া এইখিনিতে ক'ব লাগিব যে আজিকালি কিছুমান নৰ্মেলি বৃদ্ধ লোকসকলৰ এইটো দেখা যায় যে চকু লেন্সখনত কিছুমান দুগ্ধ সদৃশ অস্পষ্ট স্ফটিকৰ নিচিনা যোনটো ধৰক স্ফটিকেৰে গঠিত সেই যোনখন লেন্সখন সেই লেন্সখনত তোমাৰ দুগ্ধ সদৃশ অস্পষ্ট কিছুমান মানে পদাৰ্থ পৰি যায় অস্পষ্ট যোনবিলাক অস্পষ্ট শৰীৰৰ সেয়েহে চকুত দেখাটো অকমান অসুবিধা পায় তেখেতলোকে আৰু সেইটোকে আমি কি বুলি কওঁ কেটাৰেক্ট বা পানী পৰা বুলি বুজায় আৰু সেই তেতিয়া দৃষ্টিশক্তি অলপকে কমি লাহে লাহে গৈ থাকে মানে লাষ্টৰ ফালে বা কেতিয়াবা সম্পূৰ্ণকে যায় কেতিয়াবা অলপকে কমি গুচি যায় আৰু আজিকালি সেই কেটাৰেক্টৰ বা পানী পৰাৰ যোনটো বিকাৰ ঘটে সেই বিকাৰৰ অস্ত্ৰোপচাৰ সম্ভৱ হয় আৰু সেই অস্ত্ৰোপচাৰৰ দ্বাৰা দৃষ্টিশক্তি পুনৰ ঘূৰাই পাব পাৰে এইখিনি আছিলে আজিৰ পাঠদানৰ অংশ আশা কৰো তোমালোকৰ সুবিধা হৈছে তোমালোকে আজি সেই চকুৰ উপযোজন ক্ষমতা পাৱাৰ অফ একমোডেশন তাৰ বিষয়ে বুজিলা নিয়াৰ পইণ্ট বা ফাৰ পইণ্টৰ বিষয়ে বুজিলা আৰু কেটাৰেক্টৰ বিষয়ে বুজিলা অলপ হলেও তোমালোকৰ সহায় হ'ল ভাবিছো আগন্তুক তোমালোকৰ আহিবলগীয়া পৰীক্ষাত তোমালোকৰ পক্ষে সহায় হ'ব তাৰে কামনা কৰিলো ধন্যবাদ